ৰমেশ দৈমাৰী এলায়েছ ৰাজু দুৰ্ধৰ্ষ চেইন স্নেচাৰ আৰু ডকাইত তেখেত এপ্ৰিলৰ 10 তাৰিখে জেলৰ পৰা ওলাই প্ৰথম আমাৰ দিছপুৰ থানাৰ এলেকাত বৰবাৰীত 17 এপ্ৰিল তাৰিখে এটা চেইন স্নেচিং কৰে। তাৰপিছত চিটিত 5টা চেইন স্নেচিং কৰে, ইনক্লুডিং যোৱাকালি জালুকবাৰী যিটো আপোনাৰ পিষ্টল বিষয়ে মহিলাজনীৰ পৰা চেইন স্নেচিং কৰিছিল আৰু পিষ্টলটো পৰি গৈছিলে, সেই ঘটনাটোৰ লগত তেখেত জড়িত হৈ আছে। আৰু সেই কালি ঘটনাটো ঘটাৰ পাছত আমি সচেতন হৈ গ'লো, কাৰণ আৰু যাতে পৰৱৰ্তী ঘটনা নঘটে। আৰু সেইকাৰণে আমাৰ দিছপুৰ আৰক্ষীৰ এটা দলে কালি দিনটো তেখেতক বিচাৰে আৰু তাক বিচাৰি আপোনাৰ নলবাৰীৰ পৰা ৰমেশ দৈমাৰী আৰু মহিদুল হক এলায়েছ আণ্ডাৰ, সিও এটা ডকাইত হয়, দুইটাকে একেলগে কৰায়ত্ব কৰি দিছপুৰ থানালৈ লৈ আহে। আৰু দিছপুৰ থানাৰ পৰা অনাৰ পাছত আমাৰ কেছৰ তদন্তত তেখেতে কয় যে এটা পিষ্টল তেখেতে আপোনাৰ চচলৰ ওচৰত লুকুৱাই থৈছে, তেখেতে উলিয়াই দিব। আৰু সেইটো উলিয়াবৰ যাতে যেতিয়া চাৰ্চ কৰি আছিলে, চাৰ্চ কৰি থকাৰ যাতে হঠাতে পিষ্টলটো তেখেতে উলিয়াই পুলিচলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰু পুলিচেও আত্মৰক্ষাৰ কাৰণে গুলীচালনা কৰাত তেখেতে ভৰিত জখম পায় আৰু তেখেতক GMCHত ভৰ্তি কৰা হৈছে। বৰ্তমান তেখেতৰ ট্ৰিটমেণ্ট চলি আছে। দুটা পিষ্টল আছে লগত তেখেতৰ লগত এটা পিষ্টল পোৱা গৈছে। ক্ৰিমিনেলবিলাকে ক'ৰ পৰা পিষ্টলবিলাক যোগাৰ কৰে সেইটো এটা তদন্তৰ বিষয়, আৰু আমি এটা তদন্তত উলিয়াম ক'ৰ পৰা কিনিছে, কেনেকৈ যোগাৰ কৰিছে। এটা পিষ্টলটো কালি আপোনাৰ জালুকবাৰীত পৰিয়ে গৈছে, আৰু এটা পিষ্টল তেখেতে আকৌ বেলেগ এটা জেগাত লুকুৱাই থৈছে, যিটো কালি দেওপলি যাওঁতে মানে এইটো সংঘৰ্ষতে ঘটনাটো তেখেত হৈছে এক দুৰ্ধৰ্ষ ডকাইত, মানে যি আগতে দিছপুৰ থানাৰ অন্য এটা কেছতো তেখেত গুলীবিদ্ধ হৈছিলে, পুলিচৰ লগত গুলীয়াগুলী হওঁতে পলাই যাব ধৰে। তেখেতৰ ডকাইতি কেছ, চেইন স্নেচিং কেছত জড়িত যিকেইটা কেছৰ বিষয়ে আমাৰ তথ্য আছে। আপোনাৰ গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 30টা কেছ আছে, যিকেইটা কেছৰ বিষয়ে আমি অৱগত, যাৰ কেছ ৰেফাৰেঞ্চবিলাক আমাৰ লগত আছে। 10 এপ্ৰিল তাৰিখে ওলাই আহিছে। ৰমেশ দৈমাৰী এলায়েছ ৰাজু দুৰ্ধৰ্ষ চেইন স্নেচাৰ আৰু ডকাইত তেখেত এপ্ৰিলৰ 10 তাৰিখে জেলৰ পৰা ওলাই প্ৰথম আমাৰ দিছপুৰ থানাৰ এলেকাত বৰবাৰীত 17 এপ্ৰিল তাৰিখে এটা চেইন স্নেচিং কৰে। তাৰপিছত চিটিত 5টা চেইন স্নেচিং কৰে, ইনক্লুডিং যোৱাকালি জালুকবাৰী যিটো আপোনাৰ পিষ্টল বিষয়ে মহিলাজনীৰ পৰা চেইন স্নেচিং কৰিছিল আৰু পিষ্টলটো পৰি গৈছিলে, সেই ঘটনাটোৰ লগত তেখেত জড়িত হৈ আছে। আৰু সেই কালি ঘটনাটো ঘটাৰ পাছত আমি সচেতন হৈ গ'লো, কাৰণ আৰু যাতে পৰৱৰ্তী ঘটনা নঘটে। আৰু সেইকাৰণে আমাৰ দিছপুৰ আৰক্ষীৰ এটা দলে কালি দিনটো তেখেতক বিচাৰে আৰু তাক বিচাৰি আপোনাৰ নলবাৰীৰ পৰা ৰমেশ দৈমাৰী আৰু মহিদুল হক এলায়েছ আণ্ডাৰ, সিও এটা ডকাইত হয়, দুইটাকে একেলগে কৰায়ত্ব কৰি দিছপুৰ থানালৈ লৈ আহে। আৰু দিছপুৰ থানাৰ পৰা অনাৰ পাছত আমাৰ কেছৰ তদন্তত তেখেতে কয় যে এটা পিষ্টল তেখেতে আপোনাৰ চচলৰ ওচৰত লুকুৱাই থৈছে, তেখেতে উলিয়াই দিব। আৰু সেইটো উলিয়াবৰ যাতে যেতিয়া চাৰ্চ কৰি আছিলে, চাৰ্চ কৰি থকাৰ যাতে হঠাতে পিষ্টলটো তেখেতে উলিয়াই পুলিচলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰু পুলিচেও আত্মৰক্ষাৰ কাৰণে গুলীচালনা কৰাত তেখেতে ভৰিত জখম পায় আৰু তেখেতক GMCHত ভৰ্তি কৰা হৈছে। বৰ্তমান তেখেতৰ ট্ৰিটমেণ্ট চলি আছে। দুটা পিষ্টল আছে লগত তেখেতৰ লগত এটা পিষ্টল পোৱা গৈছে। ক্ৰিমিনেলবিলাকে ক'ৰ পৰা পিষ্টলবিলাক যোগাৰ কৰে সেইটো এটা তদন্তৰ বিষয়, আৰু আমি এটা তদন্তত উলিয়াম ক'ৰ পৰা কিনিছে, কেনেকৈ যোগাৰ কৰিছে। এটা পিষ্টলটো কালি আপোনাৰ জালুকবাৰীত পৰিয়ে গৈছে, আৰু এটা পিষ্টল তেখেতে আকৌ বেলেগ এটা জেগাত লুকুৱাই থৈছে, যিটো কালি দেওপলি যাওঁতে মানে এইটো সংঘৰ্ষতে ঘটনাটো তেখেত হৈছে এক দুৰ্ধৰ্ষ ডকাইত, মানে যি আগতে দিছপুৰ থানাৰ অন্য এটা কেছতো তেখেত গুলীবিদ্ধ হৈছিলে, পুলিচৰ লগত গুলীয়াগুলী হওঁতে পলাই যাব ধৰে। তেখেতৰ ডকাইতি কেছ, চেইন স্নেচিং কেছত জড়িত যিকেইটা কেছৰ বিষয়ে আমাৰ তথ্য আছে। আপোনাৰ গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 30টা কেছ আছে, যিকেইটা কেছৰ বিষয়ে আমি অৱগত, যাৰ কেছ ৰেফাৰেঞ্চবিলাক আমাৰ লগত আছে। 10 এপ্ৰিল তাৰিখে ওলাই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।